ওয়েলকাম স্টুডেন্টস। আজি মই তোমালোকক জন কিটছে লিখা কবিতা এ থিং অফ বিউটি বুজাই দিব ওলাইছোঁ। প্ৰথমতে জন কিটছ আৰু কবিতাটোৰ বিষয়ে অলপ কৈ লৈছোঁ। জন কিটছ এজন ব্ৰিটিছ ৰোমান্টিক কবি আছিল। যদিও তেওঁ শল্য চিকিৎসক হিচাপে প্ৰশিক্ষণ লৈছিল, তথাপি কিটছে নিজকে সম্পূৰ্ণৰূপে কবিতাৰ বাবে উচৰ্গা কৰিবলৈ সিদ্ধান্ত লৈছিল। কিটছেছ ছিক্ৰেট, কিটছৰ ৰহস্যময়ী সেই গুণটো, হিজ পাৱাৰ টু চুৱে এণ্ড ডিলাইট দ্য ৰিডাৰ্ছ, যে পঢ়ুৱৈক তেওঁ আনন্দ দিয়াৰ লগতে পঢ়ুৱৈৰ মন ভাৱনাকো দোলাই দিব পাৰিছিল। আৰু সেই গুণটো লাইজ প্ৰাইমাৰীলি ইন হিজ গিফ্ট। সেই গুণটোৰ মূলতে তেওঁৰ স্বাভাৱিক প্ৰতিভাৰ মাজতে আছিল। হিজ গিফ্ট ফৰ পাৰ্চিভিং দ্য ৱৰ্ল্ড, আৰু সেই প্ৰতিভাটো আছিল পৃথিৱীখনক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পৰাটো। এণ্ড লিভিং হিজ মুডছ এণ্ড এছপাইৰেশ্যনছ ইন টাৰ্মছ অফ লেংগুৱেজ, আৰু তেওঁৰ মনত সৃষ্টি হোৱা ভাৱনা আৰু উচ্চাভিলাষসমূহ তেওঁ ভাষাৰ শব্দৰ মাজত জীৱন্ত কৰি তুলিব পাৰিছিল। এইটো তলৰ কবিতা এ থিং অফ বিউটিটো তেওঁৰ কবিতা এণ্ডিমিয়ন এ পয়েটিক ৰোমান্সৰ পৰা তুলি লোৱা হৈছে। এ থিং অফ বিউটি এটা সম্পূৰ্ণ কবিতা নহয়, এই এণ্ডিমিয়ন এ পয়েটিক ৰোমান্সৰ এটা অংশহে। এণ্ডিমিয়ন কবিতাটো এটা গ্ৰীক উপাখ্যানৰ ওপৰত আধাৰিত কবিতা, যি উপাখ্যান মতে এণ্ডিমিয়ন এজন সুন্দৰ ডেকা ভেড়াৰখীয়া আৰু কবি আছিল, যিজনে মাউণ্ট লেটমছ অৰ্থাৎ লেটমছ পৰ্বতচূড়াত বাস কৰিছিল, আৰু এদিন মহাময়ী চন্দ্ৰদেৱী চিন্থিয়াক সপোনত দেখিছিল। তেওঁ মন্ত্ৰমুগ্ধ হৈ পৰিছিল চিন্থিয়াৰ প্ৰেমত, আৰু মন স্থিৰ কৰিছিল তাইক যেনে তেনে বিচাৰি উলিয়াবলৈ, আৰু সেয়ে তেওঁ হাবি জংঘল আৰু সাগৰৰ তলিত ঘূৰি ফুৰি তাইক বিচাৰিছিল। এতিয়া আমি কবিতাটো আৰম্ভ কৰোঁ। এ থিং অফ বিউটি অৰ্থাৎ সুন্দৰ বস্তু এটা ইজ এ জয় ফৰ এভাৰ, চিৰদিনৰ বাবে আনন্দৰ উৎস। ইটছ লাভলিনেছ ইনক্ৰিজেছ, ইয়াৰ সৌন্দৰ্য বা ভাল লগা গুণ সময়ৰ লগত বাঢ়িয়ে যায়। ইট উইল নেভাৰ পাছ ইন টু নাথিংনেছ, ই কেতিয়াও অৰ্থহীন বা মূল্যহীন হৈ নাযায়। বাট উইল কিপ এ বাৱাৰ কুৱাইট ফৰ আছ, বৰঞ্চ ই আমাৰ বাবে এটি নীৰৱ ছাঁযুক্ত কুঞ্জবনৰ সংৰক্ষণ কৰি ৰাখিব। এণ্ড এ শ্লিপ ফুল অফ চুইট ড্ৰিমছ, আৰু আমাৰ বাবে ৰাখিব এনেকুৱা টোপনি যি মধুৰ সপোনেৰে ভৰপূৰ। এণ্ড হেল্থ এণ্ড কুৱাইট ব্ৰিডিং, আৰু আমাক দিব সুন্দৰ স্বাস্থ্য আৰু সচ্ছল জীৱন। দিয়াৰ ফৰ অন এভৰি মৰো, সেইভাৱে প্ৰতিটো পিছদিনাখন। আৰ উই ৰিডিং এ ফ্লাৱাৰী বেণ্ড, আমি ফুলৰ বান্ধনি বা বেণ্ড গাঁঠি আছোঁ। টু বাইণ্ড আছ টু দ্য আৰ্থ, আমাক আমি পৃথিৱীখনৰ লগত বান্ধি ৰাখিবলৈ। স্পাইট অফ ডেছপণ্ডেঞ্চ, আশাহীনতা পৰিপূৰ্ণভাৱে থকা স্বত্বেও। অফ দ্য ইনহিউমেন ডাৰ্থ অফ নবল নেচাৰ্ছ, অমানৱীয়ভাৱে মহৎ স্বভাৱৰ অভাৱ থকা স্বত্বেও। অফ দ্য গ্লুমি ডেজ, সেই এন্ধাৰ দুখৰ দিনসমূহত। অফ অল দ্য আনহেল্ডি এণ্ড অভাৰ ডাৰ্কেণ্ড ৱেজ, সেই সকলোবোৰ অস্বাস্থ্যকৰ আৰু অত্যন্ত এন্ধাৰ বাটসমূহ। মেড ফৰ আৱাৰ চাৰ্চিং, য়েছ, হয়, আমাৰ এই অন্বেষণৰ বাবে সৃষ্টি হৈ থকা স্বত্বেও। য়েছ, ইন স্পাইট অফ অল, হয়, এই সকলোবোৰ হোৱা স্বত্বেও। চাম শ্বেপ অফ বিউটি মুভছ এৱে দ্য পল, চাম শ্বেপ অফ বিউটি, কিছুমান সুন্দৰ বস্তুৰ আকৃতিয়ে। মুভছ এৱে দ্য পল ফ্ৰম আৱাৰ ডাৰ্ক স্পিৰিটছ, আমাৰ এন্ধাৰ মনৰ পৰা সেই নিৰানন্দসমূহ আঁতৰাই দিয়ে। চাচ দ্য ছান, দ্য মুন, ট্ৰিছ অল্ড এণ্ড য়াং, উদাহৰণস্বৰূপে সূৰ্যটো, চন্দ্ৰটো, ডাঙৰ আৰু সৰু গছসমূহ। স্প্ৰাউটিং এ শ্বেডি বুন, যিবোৰে নতুন কুমলীয়া পাত বা ডাল গজি লৈ এটা উপকাৰী ছাঁযুক্ত ঠাইৰ সৃষ্টি কৰে, সেই কাৰ্যটো। ফৰ চিম্পল শ্বিপ, আনকি সেই সহজ সৰল চতুৰালি বা কৌশল নজনা সেই ভেড়াটোৰ বাবেও। এণ্ড চাচ আৰ ডেফোডিলছ উইথ গ্ৰীণ ৱৰ্ল্ড দে লিভ ইন, আৰু সুন্দৰ সেই ডেফোডিলসমূহ একেদৰেই যেনেকুৱা যিবোৰ সেউজীয়া পৃথিৱীৰ মাজত জীৱন ধাৰণ কৰে সেই ডেফোডিল ফুলবোৰো সুন্দৰ। এণ্ড ক্লিয়াৰ ৰিলছ ডেট ফৰ দেমছেলভছ এ কুলিং কভাৰ্ড মেক এগেইনষ্ট দ্য হট ছিজন, আৰু একেদৰেই সুন্দৰ সেই নিৰ্মল পানীৰ সৰু নিজৰাসমূহ, যিয়ে গ্ৰীষ্মকালত নিজক ৰক্ষাৰ্থে এক লুকাই থাকিব পৰা ঠাণ্ডা ঠাইৰ সৃষ্টি কৰে। দ্য মিড ফৰেষ্ট ব্ৰেক ৰিচ উইথ এ স্প্ৰিংকলিং অফ ফেয়াৰ মাস্কৰোজ ব্লুমছ, হাবিৰ মাজত থকা সেই ঢেকীয়াজাতীয় গছসমূহ, যি সমৃদ্ধ হৈ থাকে আমোলমোলাই অতি সুন্দৰ গন্ধ বিলাই চাৰিওফালে টুপটুপীয়া সৌন্দৰ্যৰে ভৰি থকা সেই মাস্ক ৰজবোৰো
সুন্দৰ and such too is the grandeur of the dooms আৰু এনেকুৱাই সুন্দৰ সেই পতন বা মৃত্যুৰ জাকজমকতাও we have imagined for the mighty dead যিবোৰ আমি কল্পনা কৰিছোঁ সেই মহান ব্যক্তিসমূহৰ মৃত্যুৰ ক্ষেত্ৰত all lovely tales that we have heard or read একেদৰে সুন্দৰ সেই সকলোবোৰ কাহিনী যি আমি হয়তো শুনিছো বা পঢ়িছো an endless fountain of immortal drink ওপৰত উল্লেখ কৰা সকলোবোৰ বস্তু সকলো সুন্দৰ বস্তু মিলি পেলাই হৈ পৰে আমাৰ বাবে অমৰপনীয় বা অমৃতৰ এক অফুৰন্ত স্ৰোত pouring unto us from the heavens brink যি আমালৈ ঢালি দিয়া হৈ আছে পৰিপূৰ্ণ হৈ থকা স্বৰ্গৰ উপৰিভাগৰ পৰা hope you liked it thank you see you in the next video bye